মিটিং কৰি ইমান ৰাতি না আবতৰীয়া মিটিং, মহিলাসকল, বয়সস্থ লোকসকল, যুৱকসকল, প্ৰেছৰ লোকসকলো ইমান ৰাতি বহি আছে। আমি আচলতে এদিনৰ আগতহে মিটিংখন মাতিছিলোঁ। ইমান মানুহ হ'ব বুলি আমি ভাবাই নাছিলোঁ। ইয়াৰ প্ৰধান কাৰণ হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ভাবিছে আমি ইয়াত আহিলে তেওঁ ইয়াৰ পৰা ক্ষমতাৰ পৰা যোৱা কিবা এটা বাতাবৰণৰ সৃষ্টি হ'ব, সেই কথাখিনি শুনিবৰ কাৰণে ইয়ালৈ আহিছে। আৰু আপোনালোকে দেখিছে যে মানুহে স্মাৰ্ট মোক ভিতৰৰ পৰা কৈছে, ছাৰ স্মাৰ্ট মিটাৰৰ কথা কওক, দাদা স্মাৰ্ট মিটাৰৰ কথা কওক, মূল্য বৃদ্ধিৰ কথা কওক। আমি থাকিব নোৱাৰা এটা অৱস্থা হৈছে। আমাৰ ৰাস্তা ঘাটৰ অৱস্থা বেয়া হৈছে, খেতিয়কসকলৰ অৱস্থা বেয়া হৈছে, নানাবিধ সমস্যাই আমাক আগুৰি ধৰিছে। তাৰ পিছতো এই চৰকাৰখনে আপোনাৰ চিণ্ডিকেট চলাইছে। ইয়াত বাংলাদেশক এনে সমালোচনা কৰে, ইয়াৰ পৰা শিল পঠিয়াই চিণ্ডিকেট কৰে, ইয়াৰ পৰা তামোল আপোনাৰ যায়, আমাৰ গুৱাহাটীলৈ যায়, আমাৰ কেলকাতালৈ যায়। তেওঁলোকে তলৰ পৰা কৈছে যে 35 চিণ্ডিকেট, তাৰমানে পাৰ কেজি 35 টকাকৈ লয়। এই কথাবিলাকৰ অৱসান বিচাৰিছে। বেলেগ কথা ক'লে ডাইভাৰ্ট হ'ব বুলি মই অনুৰোধ কৰিছোঁ যে এই চিণ্ডিকেট ৰাজটো ইয়াত বন্ধ কৰিব লাগে। ইয়াৰ চিণ্ডিকেটত বাকী পলিটিকেল যিকেইটা পাৰ্টি আছে সকলো এক। আৰু সেইকাৰণে এই কথাবিলাক গৈ পেলাই আপোনালোকৰ যোগেদি ৰাইজৰ কাণত নপৰে। ইয়াতে নহয়, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলোকগঞ্জ সমষ্টিটো সোণাৰহাটত যিদৰে অবৈধ আপোনাৰ এতিয়া চিণ্ডিকেট চলি আছে, সেই কথাবিলাকৰ আজি আপোনাৰ যেনেকৈ কয়লাৰ খননত আমাৰ মানুহৰ মৃত্যু হৈছে, ঠিক একেধৰণৰ ইয়াত মানুহৰ মৃত্যু নহ'লেও মানুহৰ আপোনাৰ মূল্যবোধৰ অপমৃত্যু হৈছে। এই কথাবিলাক চিণ্ডিকেট ৰাজ বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ। মিটিং কৰি ইমান ৰাতি না আবতৰীয়া মিটিং, মহিলাসকল, বয়সস্থ লোকসকল, যুৱকসকল, প্ৰেছৰ লোকসকলো ইমান ৰাতি বহি আছে। আমি আচলতে এদিনৰ আগতহে মিটিংখন মাতিছিলোঁ। ইমান মানুহ হ'ব বুলি আমি ভাবাই নাছিলোঁ। ইয়াৰ প্ৰধান কাৰণ হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ভাবিছে আমি ইয়াত আহিলে তেওঁ ইয়াৰ পৰা ক্ষমতাৰ পৰা যোৱা কিবা এটা বাতাবৰণৰ সৃষ্টি হ'ব, সেই কথাখিনি শুনিবৰ কাৰণে ইয়ালৈ আহিছে। আৰু আপোনালোকে দেখিছে যে মানুহে স্মাৰ্ট মোক ভিতৰৰ পৰা কৈছে, ছাৰ স্মাৰ্ট মিটাৰৰ কথা কওক, দাদা স্মাৰ্ট মিটাৰৰ কথা কওক, মূল্য বৃদ্ধিৰ কথা কওক। আমি থাকিব নোৱাৰা এটা অৱস্থা হৈছে। আমাৰ ৰাস্তা ঘাটৰ অৱস্থা বেয়া হৈছে, খেতিয়কসকলৰ অৱস্থা বেয়া হৈছে, নানাবিধ সমস্যাই আমাক আগুৰি ধৰিছে। তাৰ পিছতো এই চৰকাৰখনে আপোনাৰ চিণ্ডিকেট চলাইছে। ইয়াত বাংলাদেশক এনে সমালোচনা কৰে, ইয়াৰ পৰা শিল পঠিয়াই চিণ্ডিকেট কৰে, ইয়াৰ পৰা তামোল আপোনাৰ যায়, আমাৰ গুৱাহাটীলৈ যায়, আমাৰ কেলকাতালৈ যায়। তেওঁলোকে তলৰ পৰা কৈছে যে 35 চিণ্ডিকেট, তাৰমানে পাৰ কেজি 35 টকাকৈ লয়। এই কথাবিলাকৰ অৱসান বিচাৰিছে। বেলেগ কথা ক'লে ডাইভাৰ্ট হ'ব বুলি মই অনুৰোধ কৰিছোঁ যে এই চিণ্ডিকেট ৰাজটো ইয়াত বন্ধ কৰিব লাগে। ইয়াৰ চিণ্ডিকেটত বাকী পলিটিকেল যিকেইটা পাৰ্টি আছে সকলো এক। আৰু সেইকাৰণে এই কথাবিলাক গৈ পেলাই আপোনালোকৰ যোগেদি ৰাইজৰ কাণত নপৰে। ইয়াতে নহয়, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলোকগঞ্জ সমষ্টিটো সোণাৰহাটত যিদৰে অবৈধ আপোনাৰ এতিয়া চিণ্ডিকেট চলি আছে, সেই কথাবিলাকৰ আজি আপোনাৰ যেনেকৈ কয়লাৰ খননত আমাৰ মানুহৰ মৃত্যু হৈছে, ঠিক একেধৰণৰ ইয়াত মানুহৰ মৃত্যু নহ'লেও মানুহৰ আপোনাৰ মূল্যবোধৰ অপমৃত্যু হৈছে। এই কথাবিলাক চিণ্ডিকেট ৰাজ বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ।